বৃহস্পতিবাৰে দিনৰ 1 বজালৈ ৰাভা হাছঙৰ উত্তাল প্ৰতিবাদত কপিল পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত দাবীত আজি পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, 6ষ্ঠ অনুসূচী দাবী সমিতিয়ে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত এইখন চৰকাৰে 1 ইঞ্চিও কাম নকৰাৰ অভিযোগ। আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা জনগোষ্ঠীৰ এই দাবী মানি নললে এইখন চৰকাৰৰ বিৰুদ্ধে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। লগতে আগন্তুক সময়ত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। ৰাভা স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী প্ৰদানৰ কাৰণে আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আছো 2003 চনৰ পৰা। কিন্তু বিভিন্ন সময়ত চৰকাৰৰ লগত আমাৰ যি মুৰব্বীসকল আছে আলোচনা কৰি আহিছে, কিন্তু চৰকাৰে বিভিন্ন সময়ত আমাক প্ৰতিশ্ৰুতি দিছিলে আৰু প্ৰতিশ্ৰুতি দিছিলে এই বৰ্ষৰে জানুৱাৰী 3 তাৰিখে ৰাভা স্বায়ত্তশাসিত পৰিষদৰ নতুন ভৱন খুচিবলৈ উদ্বোধন কৰাৰ সময়ত সকলো ৰাজ্যকে প্ৰতিশ্ৰুতি দিছিল, কৈছিল, আশ্বাস দিছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত আশ্বাস দিয়া হৈছিল যে ৰাভা স্বায়ত্তশাসিত পৰিষদ অতি সোনকালে এটা ভাল খবৰ পাব আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিল যে মে মাহত আমি ত্ৰিপাক্ষিকভাৱে বৈঠক কৰাৰ কাৰণে চৰকাৰে নিজে গৈ পেলাই কাম কাজ কৰিব, দিল্লী চৰকাৰৰ লগত কাম কাজ কৰিব বুলি কৈছিলে। কিন্তু আমি দেখা পালো মে মাহ উকলি গ'ল আৰু তাৰপিছত আমি বিভিন্ন সময়ত আমাৰ নেতৃত্ব ব্যক্তিসকলে আমাৰ আলোচনা কৰা হৈছিল যে অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত আমি ত্ৰিপাক্ষিক আলোচনাৰ কাৰণে আমি যেনে তেনে আমি দিল্লীত গৈ পেলাই আলোচনা কৰিম। কিন্তু আমি চৰকাৰে এতিয়াও আমি আশ্বাস, এতিয়াও বিশ্বাস যে এই সময়ৰ ভিতৰত বা এই কেইটা দিনৰ ভিতৰত যদি তেওঁলোকে প্ৰদান নকৰে আমাৰ নিশ্চয় আমাৰ আশাখিনি চেঁচা পানী হ'ব। আৰু যদি তেনেধৰণৰ কৰিবলৈ হয়, যদি তেওঁলোকে যদি মনস্থ ভাবিছে বা মনত ভাবি লৈছে, তেতিয়াহ'লে কিন্তু অনাগত দিনসমূহত বা অনাগত যি বিধানসভা ইলেকশ্যনত কিন্তু আমি প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সাজু থাকিম।